আমাৰ অসমৰ এটা অত্যন্ত আনন্দৰ দিন যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ আজি আনুষ্ঠানিক পাঠ্যক্ৰম আৰম্ভ হ'ল। বৰ্তমান আমাৰ টেক চিটিত টেম্পোৰাৰী কেম্পাছৰ পৰা আৰম্ভ হৈছে। পলাশবাৰী সমষ্টিত আমি 570 বিঘা মাটি IIMক আগবঢ়াইছোঁ আৰু ইয়াতে অহা 3 বছৰৰ ভিতৰত তেওঁলোকৰ পাৰ্মানেণ্ট কেম্পাছ নিৰ্মাণ হ'ব। IIM গুৱাহাটীত এইবাৰ 52 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ 18খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি লৈছে, য'ত অসমৰো কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ইয়াতে এডমিশ্যন লৈছে। IIM গুৱাহাটীৰ সমান্তৰালভাৱে আজি আমি আমাৰ ৰাজ্যৰ প্ৰথমটো 3D প্ৰিণ্টিং টেকনলজি আজি আমি উদ্বোধন কৰিছোঁ। ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ এমট্ৰনৰ সহযোগিতাত 3D প্ৰিণ্টিং টেকনলজিৰ এই অনুষ্ঠানটি আজি উদ্বোধন কৰা হৈছে। 3D প্ৰিণ্টিং টেকনলজিৰ জৰিয়তে উৰাজাহাজত প্ৰয়োজনীয় কম্পোনেণ্ট, ৰিফাইনেৰী আদিত প্ৰয়োজন হোৱা কম্পোনেণ্ট, কেঞ্চাৰ ট্ৰিটমেণ্ট চাৰ্জাৰীৰ বাবে প্ৰয়োজনীয় ট্ৰিটমেণ্ট আৰু বিভিন্ন মাইনিং ফিল্ডৰ বাবে প্ৰয়োজনীয় টেকনলজি এই 3D প্ৰিণ্টিং অনুষ্ঠানটিত নিৰ্মাণ কৰিব পৰা হ'ব। আৰু উদ্বোধন কৰাৰ আগতেই ইতিমধ্যে এই অনুষ্ঠানটোৱে প্ৰায় 12 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। মই আশা কৰোঁ যে এই 3D প্ৰিণ্টিং টেকনলজি আৰু আগবাঢ়ি যাব। আজি আমাৰ ৰাজ্যখনৰ বাবে 2টাকৈ নতুন অনুষ্ঠান আৰম্ভণি হ'ল। মই অসমবাসী ৰাইজক বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ।